নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 14 জুন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত কিমান টকাকৈ লাভ কৰিব 1250 টকা নে 3000 টকা সোমাব যদি আপুনি চৰকাৰী ঘৰৰ বাবে চিউৰিং কৰিছে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা কেতিয়া ৰিলিজ কৰা হ'ব কেৱল এয়াই নহয় জব কাৰ্ডক লৈ নতুন নিয়ম সলনি হৈছে যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি লাভ কৰিব চেনি দালি নিমখ আৰু মিঠাতেল কিন্তু কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম আত্মসহায়ক প্ৰতিজন মহিলা বেংক একাউণ্টত 25,000 টকা সোমাব মুখ্যমন্ত্ৰীৰ ঘোষণা কোটি কোটি কৃষকৰ একাউণ্টত 23 নং কিস্তি 2,000 টকা সোমাব তাৰিখ ঘোষণা কৰিছে মোদী চৰকাৰে লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ চৰকাৰী পক্ষীগৰৰ পৰা মহিলা সবলীকৰণক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 7টাকৈ বৃহৎ ঘোষণা কৰিছে কেবিনেট বৈঠকতে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গৈছে ভাল খবৰ নতুনকৈ 15 লাখ লোকে লাভ কৰিব চৰকাৰী পক্ষীগৰ যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেন্তে ভাল খবৰ বেদখলকাৰীৰ কবলত থকা প্ৰতি বিঘা ভূমিত চলিব বুলডোজাৰ একশ্যন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে দ্বিতীয়খন কেবিনেট বৈঠকতে শীঘ্ৰে 5 লাখ বিঘা ভূমি কৰা হ'ব বেদখলমুক্ত এটা টকা বাংলাদেশী চিনাক্ত কৰি বিতৰণ কৰা হ'ব আৰু চাহ শ্ৰমিকৰ মজুৰি 500 টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য চৰকাৰৰ কৃষকৰ বাবে চিন্তা চৰ্চা কৰিছে চৰকাৰে এতিয়া চেক কৰক আপোনাৰ ষ্টেটাছ RFD বুলি দেখুৱাইছে নেকি দেশৰ কোটি কোটি কৃষকৰ বাবে মোদী চৰকাৰে 2,000 টকা সোমাই দিব 23 নং কিস্তি কেৱল এয়াই নহয় PM কিষাণৰ টকাৰ উপৰিও অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ কৃষকৰ একাউণ্টত 11,000 টকা সোমাই দিব কিন্তু ইয়াৰ বাবে আপোনালোকে কৰিব লাগিব আবেদন নাৰী সবলীকৰণক লৈ কাম কৰিব নতুন চৰকাৰে মহিলা উদ্যমিতা আঁচনি অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আত্মসহায়ক প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাই দিব যদি আপুনি 10,000 টকাৰ চেক পাইছে অতি শীঘ্ৰে আপোনালোকে এই তিনিটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব যিসকল মহিলাই 10,000 টকাৰ চেক পোৱা নাই সেইসকল মহিলাৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 35,000 টকা সোমাই দিব যদি আপুনি যোগ্য হিতাধিকাৰী আৰু অৰুণোদয় আঁচনিক লৈ কি ঘোষণা কৰিছে অলপ পিছত জনাই আছো তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে বৃদ্ধ হ'ব অৰুণোদয় আঁচনি ধনৰাশি 1250 টকা নহয় অৰুণোদয়ৰ পাব 3,000 টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা কৰিছে কিন্তু অৰুণোদয় আঁচনিৰ তালিকাত নাম থাকিলে আপোনালোকে কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব 1 আগষ্টৰ পূৰ্বে নতুনকৈ হ'ব ভেৰিফিকেশ্যন লাখ লাখ মহিলাৰ নাম কৰ্তন কৰা হ'ব কোন মহিলাই নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰিব যদি আপোনাৰ নাম অৰুণোদয় আঁচনিৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে আৰু যদি আপুনি অযোগ্য হিতাধিকাৰী তেনে ক্ষেত্ৰত তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব আৰু যদি আপুনি যোগ্য হয় তেনে ক্ষেত্ৰত তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ থাকিব আৰু এই ভেৰিফিকেশ্যন হ'ব ঘৰে ঘৰে গৈ কেৱল এয়াই নহয় যদি আপোনাৰ ঘৰত যোগ্য হিতাধিকাৰী আছে নতুনকৈ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব কেতিয়া বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধনৰাশি কিন্তু এতিয়ালৈকে চৰকাৰে তাৰিখ ঘোষণা কৰা নাই অৰুণোদয় আঁচনিৰ টকা এতিয়ালৈকে বৃদ্ধি কৰা হোৱা নাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা অনুযায়ী আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ টকা সোমাব একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3,000 টকা পৰ্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ মহিলাসকল নিৰ্বাচনী ইস্তাহাৰতে উল্লেখ কৰা সকলো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰা হ'ব বুলি ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইবাটাও বৃহৎ ঘোষণা কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 1 জুনৰ পৰা অসমত আনুষ্ঠানিকভাৱে ৰূপায়ণ হ'ব BBG ৰামজী আঁচনি হয় এটা ডাঙৰ খবৰ আহি পৰিছে দ্বিতীয়খন কেবিনেট বৈঠকতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়তৰ বাবে ভাল খবৰ দিছে প্ৰতিখন পঞ্চায়তে লাভ কৰিব 1 কোটিকৈ টকা আৰু এই আঁচনিৰ জৰিয়তে গাঁৱৰ মানুহে 125 জনৰ বাবে নিশ্চিত আয়ৰ সুবিধা লাভ কৰিব পঞ্চায়তৰ বাবে প্ৰস্তুত কৰা হ'ব গাইডলাইন এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 18 বছৰৰ ঊৰ্ধৰ নাগৰিকৰ বাবে এতিয়াৰ পৰা বন্ধ হ'ল আধাৰ কাৰ্ড নতুন আধাৰ কাৰ্ড বনোৱাৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰিলে অন্তিম সময়সীমা আধাৰ কাৰ্ডৰ নতুন নিয়ম ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 18 বছৰৰ ওপৰৰ কোনো লোকে আৰু নাপাব আধাৰ কাৰ্ডৰ সুবিধা ৰাজ্যৰ 18 বছৰ ঊৰ্ধৰ প্ৰতিগৰাকী যোগ্য ব্যক্তিক ইতিমধ্যে প্ৰদান কৰা হৈছে আধাৰ কাৰ্ডৰ সুবিধা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত আধাৰ কাৰ্ডক লৈ কেইবাটাও বৃহৎ
মন্তব্য কৰিছে। এতিয়াৰ পৰা কাৰোবাক নতুন আধাৰ কাৰ্ড লাগিলে জিলা আয়ুক্তই ল'ব লাগিব চৰকাৰৰ বিশেষ অনুমোদন। 2027 মাৰ্চ মাহলৈকে SC আৰু ST আৰু চাহ জনগোষ্ঠীৰ বাদ পৰি ৰোৱা সকলে লাভ কৰিব আধাৰ কাৰ্ডৰ সুবিধা। কেবিনেট বৈঠকৰ অন্তত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। কেৱল চৰ-চাপৰিৰ ওপৰত নিৰ্ভৰ কৰি অসমীয়া ভাষা জীয়াই থাকিব নেকি? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া ভাষাক লৈ কেবিনেট বৈঠকত ডাঙৰ মন্তব্য কৰিছে। চৰ-চাপৰিৰ মানুহে অসমীয়া ভাষা লিখা নিলিখাক লৈ আমাৰ কোনো অপেক্ষা নাই। আৰু অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীৰ মন্তব্যক মই তীব্ৰ বিৰোধিতা কৰোঁ। এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত বৃহৎ মন্তব্য কৰিছে। আপুনি যদি নিজৰ ঘৰতে অসমীয়া নকয় তেন্তে কাগজত লিখি কি লাভ হ'ব, এনেকুৱাকৈ বৃহৎ ঘোষণা কৰিছে। পৃথিৱীত চন্দ্ৰ সূৰ্য থকালৈকে অসমীয়া ভাষাৰ অস্তিত্ব কোনেও মৌখিক মূৰ কৰিব নোৱাৰি বুলি মন্তব্য কৰিছে। জনসংখ্যাৰ শতকৰা হাৰৰ লগত অসমীয়া ভাষা জীয়াই থকা নথকাৰ কোনো সম্পৰ্কই নাই। মাত্ৰ 20% মানুহে কোৱা আৰু নকোৱাৰ ওপৰত নিৰ্ভৰ নকৰে অসমীয়া ভাষাৰ ভৱিষ্যত। আৰু একাংশৰ এনেধৰণৰ মন্তব্য আচলতে তুষ্টিকৰণ একোটা ৰাজনৈতিক কৌশলহে। আৰু অসমীয়াক দুৰ্বল বুলি ভাবিব একাংশই এইদৰে ভাষাটোক লৈ ব্লেকমেইলিং কৰিব বিচাৰিছে। আৰু কেৱল মুখেৰে অসমীয়া ক'লেই কোৱা অবৈধ বাংলাদেশী বাতিললৈকে খিলঞ্জীয়া হৈ নাযায় বুলি মন্তব্য কৰিছে। ৰাতিলৈকে খিলঞ্জীয়া হৈ নাযায় বুলি মন্তব্য কৰিছে। অসমীয়া ভাষাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে, আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাইজৰ কাম এৰি ক্ষমতা দখল কৰাত ব্যস্ত আছে বিজেপিয়ে। কেইবাটাও বৃহৎ মন্তব্য কৰিছে গৌৰৱ গগৈ। হয়, APCCৰ সভাপতিয়ে ডাঙৰ মন্তব্য কৰিছে বিজেপিক লৈ। দেশৰ মূল সমস্যা সমাধানত ব্যস্ত মোদী চৰকাৰ। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। দেশৰ মূল সমস্যা সমাধানত ব্যৰ্থ নেকি মোদী চৰকাৰে? আৰু দেশত বিজেপি থকালৈকে দেশৰ মূল সমস্যা সমাধান নহয়। সমস্যা সমাধানৰ পৰিৱৰ্তে নিজৰে দল বজাই আছে। বিজেপিয়ে কৰিব লাগিব জনতাৰ সেৱা, কিন্তু বিজেপিয়ে ব্যস্ত ক্ষমতা দখল কৰাত। দেশৰ আৰ্থিক অৱস্থা বেয়া হৈ পৰিছে বিজেপিৰ দিনত। নিৰ্বাচনী ইস্তাহাৰৰ প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে বিজেপিয়ে। বিজেপি চৰকাৰক থকা সৰকা গৌৰৱ গগৈৰ। ৰাইজৰ কাম এৰি ক্ষমতা দখল কৰাত ব্যস্ত আছে নেকি বিজেপিয়ে? APCCৰ সভাপতি গৌৰৱ গগৈ বিজেপিৰ বিৰুদ্ধে যিকেইটা মন্তব্য কৰিছে জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। চাকৰি প্ৰাৰ্থীৰ বাবে বিগ ব্ৰেকিং, সাজু কৰক নথিপত্ৰ বিতৰণ হ'ল নতুন মন্ত্ৰীসভাৰ দপ্তৰ। প্ৰতিটো বিভাগৰ কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত নতুন অধ্যয়নৰ সূচনা হ'ব। আৰু প্ৰতিটো চৰকাৰী বিভাগ এতিয়া নতুন আঁচনি আৰু বৃহৎ নিযুক্তিৰ বাবে সম্পূৰ্ণ সাজু। কেবিনেট গঠনৰ পিছতে খালী হৈ থকা পদ পূৰণৰ বাবে প্ৰস্তুতি চলাইছে চৰকাৰে। শিক্ষা, স্বাস্থ্য আৰু কৃষহীন গৃহ নিৰ্মাণ বিভাগত আহি আছে চাকৰিৰ বৃহৎ জোৱাৰ। আৰু পলম নকৰি আজিয়েই ঠিক ঠাক কৰি লৈ লওক আপোনাৰ সকলো নথিপত্ৰ। শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰৰ পৰা আৰম্ভ কৰি কম্পিউটাৰ ডিপ্ল'মালৈকে সকলো কাগজ আপুনি সাজু কৰি ৰাখক। ডিজিটেল মাধ্যমৰ পৰা আৰম্ভ কৰি প্ৰশাসনীয় ব্যৱস্থালৈকে সকলোতে হ'ব ব্যাপক নিযুক্তি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। PMAY চৰকাৰী গড়ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৰাজ্যত নতুনকৈ 44,354টা পৰিয়ালে লাভ কৰিব PMAYৰ অধীনত চৰকাৰী গড়। ৰাজ্যত একেলগে অনুমোদন লাভ কৰিছে অবিশ্বাস্য 16,810টা নতুন পকী ঘৰত। আৰু দ্ৰুতগতিত চলিব চৰকাৰী গড়ৰ নিৰ্মাণৰ কাম কাজ। যদি আপুনি চৰকাৰী গড়ৰ বাবে আবেদন কৰিছিল, চৰকাৰী গড়ৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈছে, তেন্তে ভাল খবৰ। পকী গড় নিৰ্মাণৰ বাবে চৰকাৰে ইতিমধ্যে মুকলি দিছে 220.12 কোটি টকাৰ বিশাল পুঁজি। আনহাতে অনুমোদনৰ বাবে এতিয়াও সাজু হৈ আছে আন এক বৃহৎ তালিকা। 7,344টা পৰিয়ালৰ বাবে অনুমোদিত হৈছে প্ৰধানমন্ত্ৰীৰ পকী ঘৰ। আৰু পোনপটীয়াকৈ হিতাধিকাৰী একাউণ্টলৈ যাব ঘৰ নিৰ্মাণ আঁচনিৰ ধনৰাশি। চৰকাৰী ঘৰৰ তালিকাত চাই লওক আপোনাৰ নাম আছে নেকি। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল, নিশ্চয় তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে। যদি আপোনাৰ তালিকাত নাম নাই, নতুনকৈ কৰিব পাৰিব আবেদন। কেনেকৈ আবেদন কৰিব, কি নথিপত্ৰ লাগিব, বিৰো লাগিলে কমেণ্ট কৰিব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ড নাই নেকি? ৰাজ্যৰ লাখ লাখ পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব। অহা 5 বছৰত অসমত দৰিদ্ৰ 3%লৈকে হ্ৰাস কৰাৰ লক্ষ্য চৰকাৰৰ। অন্তোদয় আঁচনিৰ জৰিয়তে দৰিদ্ৰতা নিৰ্মূলৰ প্ৰয়াস। ৰাজ্যৰ প্ৰতিটো পৰিয়াললৈ চৰকাৰী আঁচনিৰ সুফল নিশ্চিত কৰিব মুখ্যমন্ত্ৰীয়ে। অন্তোদয়ৰ বাৰ্তাৰে ৰাজ্যত বৃদ্ধি পাব ৰেচন কাৰ্ডৰ সুবিধা। প্ৰতিটো দৰিদ্ৰ পৰিয়ালক খাদ্য সুৰক্ষাৰ আওতালৈ
অনাৰ লক্ষ্য চৰকাৰৰ হয়। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি মিঠাতেল চেনি দালি আৰু নিমখ লাভ কৰিব 1 আগষ্টৰ পৰা। কিন্তু 1 আগষ্টৰ পূৰ্বে কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে। অধিক পৰিয়াল আৰু ৰেচন কাৰ্ডক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। যদি আপোনাৰ ঘৰত ডাঙৰ পৰিয়াল তেনে ক্ষেত্ৰত দুটাকৈ ৰেচন কাৰ্ড লাভ কৰিব, লগতে দুটাকৈ অৰুণোদয় আঁচনি সুবিধা দিয়া হ'ব। অধিক পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰি দৰিদ্ৰতাৰ বিৰুদ্ধে চৰকাৰ শক্তিশালী যুঁজ এখন আৰম্ভ কৰিব। আবেদনৰ বাবে প্ৰথমতে অসম চৰকাৰ ৰাজহুৱা বিতৰণ স্বাস্থ্যৰ অফিচিয়েল পৰ্টেলত লগ ইন কৰক আৰু নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰক আৰু আবেদনৰ ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যৰ সম্পৰ্ক স্পষ্ট কৰক। নতুন সদস্যৰ আধাৰ কাৰ্ডৰ কপি দাখিল কৰাটো বাধ্যতামূলক। সদস্যৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ কাৰ্ডৰ প্ৰতিলিপি সংলগ্ন কৰক আৰু বিবাহিত মহিলাৰ ক্ষেত্ৰত আগৰ ৰেচন কাৰ্ডৰ পৰা নামকৰ্তনৰ প্ৰমাণপত্ৰ দাখিল কৰক। আবেদনৰ সৈতে পৰিয়ালৰ মূল ৰেচন কাৰ্ডৰ এখন ফটোকপি আপুনি জমা দিয়ক। কেৱল এয়াই নহয়, আবেদন পত্ৰত সদস্যৰ নাম, বয়স আৰু পিতৃ মাতৃৰ নাম নিখুঁতভাৱে লিখি দিয়ক আৰু পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট চাইজ ফটো আৰু আবেদন লগাই লওক আৰু সকলো নথিপত্ৰ শুদ্ধকৈ যোগান বিভাগৰ কাৰ্যালয়ত আপুনি জমা দিব লাগিব। আপুনি ওচৰৰ CSC কেন্দ্ৰৰ জৰিয়তে অনলাইনতে কৰিব পাৰিব আবেদন। সংশ্লিষ্ট বিষয়ে আপোনাৰ সকলো নথিপত্ৰ পৰীক্ষা কৰি যাব। তথ্য সঠিক হ'লে অতি কম সময়ৰ ভিতৰতে আপোনাৰ নাম অন্তৰ্ভুক্ত হ'ব ৰেচন কাৰ্ডত আৰু নাম অন্তৰ্ভুক্তৰ পাছত আপুনি অনলাইনৰ পৰা ৰেচন কাৰ্ডটো ডাউনলোড কৰি লৈ ল'ব পাৰিব ডিজিটেল ৰেচন কাৰ্ড। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ, আপুনি বছৰি কেইবাটাও বৃহৎ সুবিধা লাভ কৰিব। লগতে ৰেচন কাৰ্ড থাকিলে ৰেচন কাৰ্ডৰ গৰাকীৰ মৃত্যু হ'লে 20,000 টকাৰ এককালীন সাহায্য লাভ কৰিব। আৰু কিছুমান ৰাজ্যত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে মোদী চৰকাৰে কেইবাটাও বৃহৎ সুবিধা প্ৰদান কৰিছে। প্ৰতি মাহতে 1,000 কোটি টকা বিতৰণ কৰিছে। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিয়ক। So thank you for watching full video.